যে গো মাংস ভক্ষণ কৰা মানুহক ভোটদান কৰিব নালাগে তেনেহলে এই যে অসম গণ পৰিষদ আপোনালোকৰ এনডিএৰ যেটো সমৰ্থিত যেটো এনডিএৰ অসম গণ পৰিষদ এই অসম গণ পৰিষদৰ আমি দেখিছো যে 15 জনকৈ নেতা কিন্তু সংখ্যালঘু নেতা তাৰমানে এই সংখ্যালঘু নেতা কেজনে কি পনীৰ খায় নেকি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি তাৰমানে এওঁলোকক ভোটদান কৰিব নালাগে নেকি আৰু তেওঁক এটা কথা সুধিব খুজিছো গো মাংস খোৱা আৰু গৰু সিন্ডিকেটৰ পইচা খোৱাৰ মাজত পাৰ্থক্য কি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুংকুই চৌধুৰীৰ মাকক সমালোচনা কৰিবলৈ গৈ যোৱাকালি এটা খুব বিতৰ্কিত এটা মন্তব্য কৰিছিলে যে গো মাংস ভক্ষণ কৰা মানুহক ভোটদান কৰিব নালাগে তেনেহলে এই যে অসম গণ পৰিষদ আপোনালোকৰ এনডিএৰ যেটো সমৰ্থিত যেটো এনডিএৰ অসম গণ পৰিষদ এই অসম গণ পৰিষদৰ আমি দেখিছো যে 15 জনকৈ নেতা কিন্তু সংখ্যালঘু নেতা তাৰমানে এই সংখ্যালঘু নেতা কেজনে কি পনীৰ খায় নেকি এওঁলোক কি নিৰামিষ ভোজী নেকি তাৰমানে এওঁলোকক ভোটদান কৰিব নালাগে নেকি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি যে অসম গণ পৰিষদৰ যি 13 জন নেতা আব্দুল ৰহিম জিব্ৰান আপোনাৰ আৰু যি আছে আমাৰ সাইদুল ইছলাম যোন আছে 13 জনক তাৰমানে তেওঁলোকক ভোটদান কৰিব নালাগে নেকি বুলি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি আৰু তেওঁক এটা কথা সুধিব খুজিছো গো মাংস খোৱা আৰু গৰু সিন্ডিকেটৰ পইচা খোৱাৰ মাজত পাৰ্থক্য কি গো মাংস ৰপ্তানি কৰা যিবিলাক ডাঙৰ কোম্পানী সেই ডাঙৰ কোম্পানীৰ পৰা হিমন্ত বিশ্ব শৰ্মাহঁতে শ কোটি টকা চান্দা লয় আৰু তেওঁলোকে কিন্তু এইফালে গৰু গাহৰিক লৈ আপোনাৰ ৰাজনীতি কৰিব খোজে আল্টিমেটলি হিমন্ত বিশ্ব শৰ্মাই কি বুজাব খুজিছে গৰুৰ মাংস খোৱা আৰু গো সিন্ডিকেটৰ পইচা খোৱা একেই কথা গৰু সিন্ডিকেটৰ পইচাৰে বিজেপি চলি আছে গৰুৰ মাংস ৰপ্তানি কৰা কোম্পানীৰ টকাৰে বিজেপি দলটো চলি আছে সেইটো গৰু মাংস খোৱাতকে বেছি ডাঙৰ কথা আমি বিচাৰো অসমত এক সুস্থিৰ ৰাজনীতি হওক এই গৰু গাহৰিৰ ৰাজনীতি নহয় হিমন্ত বিশ্ব শৰ্মাই কক যে এইবাৰ তেওঁ চৰকাৰ গঠন কৰিলে তেওঁ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব হিমন্ত বিশ্ব শৰ্মাই কক এই যে অনা অসমীয়া যিবিলাক সমষ্টি এই যে অনা অসমীয়া সমষ্টিবিলাক যাতে আপোনাৰ অসমীয়া নামৰ ৰিজাৰ্ভেশ্যন হয় সেইটো লৈ ৰাজনীতি কৰক অসমীয়া মানুহৰ যিমানবিলাক সম্পদ এই যে আমাৰ তেল কয়লা চূণশিল এই চূণশিল তেল কয়লাৰ সম্পদ যে অসমীয়া লাভ কৰিব তাৰ কথাটো কওক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাৰ কথা কওক অসমীয়া মানুহৰ ল'ৰাবিলাকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক অসমৰ নামত যিমান অসম পুলিচ বা যিমানবিলাক আপোনাৰ SSCৰ চাকৰি হৈছে সব বাহিৰৰ মানুহ আহি অসমীয়াৰ নামত চাকৰি তেওঁলোকে ইণ্টাৰভিউ দিয়ে অসমত আপোনাৰ NOC লৈ তেওঁলোকে আপোনাৰ ইণ্টাৰভিউ দিয়ে সেইবিলাক তেওঁলোকে ৰদ কৰাৰ ব্যৱস্থা কৰক গৰু গাহৰি ৰাজনীতি কৰিব নালাগে আজি কেলা মামা পাগল হৈ গৈছে মাৰ ওপৰত কুংকি কেলা উত্থান দেখি মামা পাগল হৈ গৈছে টাৰ্গেট গোটেই পৃথিৱী কৰিছে বোলে কেলা এজনী সৰু ছোৱালীয়ে গুৱাহাটীত কেলা হিলাই দিছে মামা পাগল হৈ গৈছে কেলা কুংকি চৌধুৰী লাপিলোপা ছোৱালী নহয় বে মাল হয় দিমাগ থকা ছোৱালী তোমাৰ নিচিনা ফাল্টু কথা কোৱা ছোৱালী নহয় কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায় মই বুজিলো তেওঁ অপেনলি সাপোৰ্ট কৰিব আমি অপেনলি বিৰোধিতা কৰিম কিছু সময়ৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য দেখিলো যোৰহাটত তেখেতে কেম্পেইনিং কৰিবলৈ গৈ সেই বক্তব্যটো দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে এগৰাকী উদীয়মান যুৱতীক আপুনি আচলতে ইমান বেছি আক্ৰোশমূলকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেইটো দেখি সঁচাই আচৰিত হৈছো বৰ বিশেষ মোৰ ক'বলগীয়া একো নাথাকিলহেঁতেন কিন্তু আপোনাৰ কথাখিনি শুনাৰ পিছত এজন সাংবাদিক হিচাপে মই আচৰিত হৈছো এই কাৰণেই যে আপুনি এবাৰ আপুনি কোৱা বক্তব্যখিনি নিজেই খুব যদি সময় পায় এবাৰ মন দি চাবচোন আপুনি কেনেকৈ কথাখিনি কৈছে আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত আছে এতিয়ালৈকে নিৰ্বাচনত জয় পৰাজয় থাকিব কিন্তু সেইটো পৰ্যায়ত এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰচাৰ সভাত কথা কোৱাটো উচিত নে বাৰু দ্বিতীয়তে আপুনি ক'ৰবাত ভয় খাইছে আপুনি ক'ৰবাত হতাশ হৈছে নে ক'ৰবাত কিবা এটা আপুনি অসুবিধাত পৰিছে কোনটো হয় যোৰহাট লোকসভা সমষ্টিত আপুনি আৰু আপোনাৰ লগত থকা একাংশ ব্যক্তিৰ ভুলৰ কাৰণেই যোৰহাট লোকসভা সমষ্টিত আপোনালোক হাৰিছিল যোৰহাট হেৰুৱাইছিল আৰু একেই ভুল কৰিবলৈ আপুনি গৈ আছে নেকি বাৰু এইবাৰো যোৰহাটৰ সেই অভিজাত সুশিক্ষিত মানুহখিনিৰ আগত আপুনি যিখিনি কথা কৈছে আচলতে যোৰহাটবাসীয়ে সেই কথাখিনি কেনেভাৱে গ্ৰহণ কৰিব সেয়া সময়ে ক'ব কিন্তু যোৰহাটৰ এটা সুনাম আছে এখন শৈক্ষিক নগৰী আৰু
তাৰ মানুহৰ চিন্তাধাৰাটো অলপ বেলেগ গোটেই ৰাজ্যৰ জনসাধাৰণে সেই কথাটো জানে গতিকে আপোনাৰ কথাখিনি শুনাৰ পাছত বিশেষকৈ মই আচৰিত হলো যে মাকে স্পষ্টীকৰণ দিয়াৰ পিছতো আপুনি একেটা কথাতে লাগি আছে গো মাংসক লৈ আপুনি যিখিনি কথা কৈছে তাতে আপুনি ক্ষান্ত নাথাকি এবাৰ দেউতাকৰ মাটি দখলৰ কাহিনীও উলিয়াইছেগৈ ছোৱালীজনীৰ বিষয়ে আচলতে ক'বলৈ একো নাই কাৰণেই আপুনি মাক দেউতাকক বাৰু এনেকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি ছোৱালীজনীৰ বিষয়ে তো শব্দ এটাও আপোনালোকৰ ফালৰ পৰা ক'বলৈ হাতত একো যুক্তি নাই কাৰণেই অনবৰতে ছোৱালীজনীৰ মাকক আৰু এতিয়া অৱশেষত দেউতাককো আপুনি বাৰু এই জঘন্য ৰাজনৈতিক পৰিৱেশটোলৈ টানি আনিলে নেকি সব বস্তুৰে এটা সীমা থকা উচিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি এইটোৱেই অনুৰোধ যে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাটো আপুনি ৰক্ষা কৰক ধন্যবাদ ই ঘৰত অসমত সত্ৰাধিকাৰ আছে অসমত কামাখ্যা মন্দিৰ আছে অসমত বটদ্ৰৱা থান আছে এই অসমত গৰুৰ মাংস খাব দিম আমি মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ খুনকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয় মই তেওঁৰ লগত আছো তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই মই এজন সনাতনী হিন্দু মই দেউতা মাক দুজন কৰিছো কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি ককাকৰ কথাটোতো মানিব লাগে খুনকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক গৰুৰ মাংসক আমি পূজা কৰো কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো বাকী সব মই মানিম গৰুৰ মাংস খোৱা মই নামানো এইটো কোন হয় কি বাহাদুৰি দেখাই আছে আমি কি হিন্দু মানুহবোৰ মৰি গলো অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব মাজুলীৰ তলত গৰুৰ মাংস হ'ব বটদ্ৰৱাত গৰুৰ মাংস হ'ব কি কথা কয় এইবিলাক লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহব ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলো আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায় কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব বটদ্ৰৱাক অপমান নকৰিব মাজুলীক অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি
মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় তেওঁ এজন CM অসমৰ আৰু মই তেওঁক এটাই ক'ম যে আপুনি হয়তো ভয় খাইছে বিজয় গুপ্তাক লৈ কেনে যে তেওঁ চাগে হাৰিব তেখেতৰ কথাবিলাকৰ এটা ৱেইট থকা উচিত তেখেতে আজি দুদিনৰ পৰা দেখিছোঁ ইমান টুলুঙা পৰ্যায়ৰ কথা মানে এৰি আছে ৰাইজলৈ এইটো বস্তু আমাৰ ভাল লগা নাই আজি কৈছে ছুইজাৰলেণ্ড শ্বিলং বনাব এইটো মিছা কথা এইটো কোনো আজিলৈ চবে খালি ইলেকশ্যন সময়তে খালি কয় এইটো বনাম সেইটো বনাম ইলেকশ্যন নেক্সট দিনা জিকাৰ পিছত কোন তুমি কোন মই এনেকুৱা হৈ যায় তেওঁ এই যে গৰু মাংস খাদ্য লৈ আহিছে এইটো এটা একদম অনৰ্থক কথা কিছুমান কৈ আছে মানুহে খাদ্য আপোনাৰ কি মুছলিম মানুহৰ ভোট নালাগে নেকি এটা ইচ্ছা আছে যে সমাজখনৰ কাৰণে দেশখনৰ কাৰণে কাম কৰিব তাতে খাদ্যৰ ওপৰত কেনেকৈ এইটো কি ধৰণৰ কথা আহিল গুপ্তা ছাৰৰ এতিয়া ক'ব গ'লে কিছুমান এনেকুৱা ষ্টেটমেণ্ট দিয়ে যে যোনটো জাষ্টিফাই নকৰে তেওঁ নিৰ্বাচনৰ জেগাত আছে আৰু মানুহৰ পাৰ্চনেল লাইফ তেওঁৰ জেগাত আছে সেইটো বস্তু নিৰ্বাচনৰ আৰু পলিটিক্সৰ এইটো ইনক্লুড কৰিব নালাগে আৰু আঁচনিসমূহ দি ভালো কৰিছে আৰু কিছু ক্ষেত্ৰত যি কৰ্মবিমুখতা সেই কৰ্মবিমুখতাৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি অনা অসমীয়াক বাদ দি আমাৰ অসমীয়া মানুহবোৰকে ভোট দিয়াটো উচিত কাৰণ তেওঁলোকে আমাৰ অসমৰ যিবোৰ সমস্যা সেয়া বেছিকৈ বুজি পাব কি খাই কি নাখায় এইটো একদম মানে চেন্সলেছ কথা আৰু ক'ব গ'লে চাওক প্ৰথমে মই ক'ব খোজোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে ক'লে যে কুংকি চৌধুৰীৰ মাকে কি খাইছে কি নাখাইছে এইটো মই একদম মানে তেওঁৰ মুখৰ পৰা এইটো মানে যে ওলাব এইটো শব্দবোৰ মই আশা কৰা নাছিলোঁ মই বুলি নহয় আজি অসমবাসী ৰাইজে যিমান মানুহবোৰ আছে সকলোৱে কৈ আছে যে আপুনি এইটো কি কৰি আছে মানে চাওক বেলেগে কি খাইছে নাখাইছে এইটো আমাৰ এটা মূল মানে আমাৰ এইটো প্ৰব্লেম নহয় এতিয়া বৰ্তমান প্ৰব্লেম হৈ আছে আমাৰ বানপানী আমাৰ অসমত বানপানী হৈ আছে ভিডিঅ' হৈছে আমাৰ এটা গান্ধী বস্তিত যদি বানপানী দিয়ে আপোনালোকে জাহাজত যাব লাগিব এনেকুৱা অৱস্থা মানে পৰিস্থিতি বৰ্তমান চলি আছে কিন্তু আপুনি সেইবোৰ নাচাই যদি আপুনি সেইবোৰ চাই আছে যে মানুহে কি খাইছে কি নাখাইছে এইটো একচুৱেলি বহুত বেয়া কথা আমি বেলেগক কেনেকৈ পাৰ্চনেল এটেক দিব লাগে এইটো আমি আমাক ঘৰৰ পৰা কোনো শিকোৱা নাই আৰু তেওঁ এজন CM অসমৰ আৰু মই তেওঁক এটাই ক'ম যে আপুনি হয়তো ভয় খাইছে বিজয় গুপ্তাক লৈ কেনে যে তেওঁ চাগে হাৰিব চেণ্ট্ৰেল গুৱাহাটীৰ পৰা কিন্তু আমি বিচাৰোঁ যে যোন জিকে যোনো নিজেকে আমাৰ এইটো মতলব নাই কিন্তু আমি ভাবোঁ যে এজন অসমত থাকি অসমীয়া জিকাটো আমি ভাবোঁ চাওক ভয় খাইছে এইটো খাটাং যদি ভয় নাখালে হয় এনেকুৱা ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীৰ মুখৰ পৰা নোলালে হয় আজি কুংকিৰ কি ডিমিটছ আছে আপুনি সেইটো কওক কুংকি মানে কোনটো বস্তুত মানে পিছুৱাই গৈ আছে আপুনি সেইটো কওক নিউজত মিডিয়াৰ ওচৰত আপুনি কয় ডাইৰেক্ট মাকক টাৰ্গেট দি আছে এইটো বেয়া কথা ন তাৰ মায়েকেতো ডাইৰেক্টলি কৈ দিছে যে কুংকি মইতো গমেই নাপাওঁ যে মোৰ ছোৱালী পলিটিক্সত নামিব ইলেকশ্যন খেলিব তাইতো গমো নাপায় তো আপুনি মাকক লৈ কিনে ছোৱালীক নামাব খুজি আছে এইটো নামাবিব যে তাই নামি যাব উল্টা আপুনি কোৱাৰ কাৰণে তাই হয়তো আজি বেছি ফেম পাল এইটো ষ্টেটমেণ্ট দিয়াৰ পিছত কালি তাইৰ এটা আপোনাৰ ৰেলী ওলাল ফেঞ্চি বজাৰত বিজয় গুপ্তাতকৈ 1000 গুণা মানুহ বেছি আহিছে তো মই ভাবোঁ যে মই নিজে জেনজি হয় আৰু জেনজিৰ অৰ্থ বহুতে হয়তো গম নাপায় 1997 বা 2012 চনত যোনে জন্মগ্ৰহণ কৰিছে তাকে জেনজি বুলি কোৱা হয় আৰু মই ভাবোঁ যে আমাৰ অসমত এটা জেনজিৰ প্ৰয়োজন আছে কাৰণ জেনজিয়ে মনৰ কথাটো বুজি পায় আজি বিজয় গুপ্তা ডাঙৰীয়া যদি জিকি যায় ন' ডাউট ভাল মানুহে বিজেপি বহুত বছৰ পৰা কৰি আহিছে সেইকাৰণে আজি সুযোগটো পাইছে এইটো পাব লাগে নিশ্চয় কিন্তু তেওঁ যে আমাৰ জেনজিৰ কথা শুনিব আজি কৈছে ছুইজাৰলেণ্ড শ্বিলং বনাব এইটো মিছা কথা এইটো কোনো আজিলৈ চবে খালি ইলেকশ্যন সময়তে খালি কয় এইটো বনাম সেইটো বনাম ইলেকশ্যন নেক্সট দিনা জিকাৰ পিছত তুমি কোন মই এনেকুৱা হৈ যায় তো মই ভাবোঁ কি জেনজিক আমি এটা চান্স দিব লাগে চ' সেইটোৱে আচ্ছা মই এতিয়া যে জনসাধাৰণ হিচাপে মই গোটেই আপোনাৰ ৰাজনীতি যিটো প্ৰেক্ষাপট এতিয়া চলি আছে ইয়াতে এটা কথা মই আচৰিত পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত এটা ইমান ডাঙৰ এটা দায়িত্ব গুৰু দায়িত্ব আমাৰ অসমৰ তেখেত পিতৃস্বৰূপ আৰু তেখেতৰ মানে নিৰ্দেশতে গোটেই অসমখন পৰিচালনা হয় তেখেতৰ কথাবিলাকৰ এটা ৱেইট থকা উচিত তেখেতে কোনটো বাক্য ক'লে জনসাধাৰণলৈকে এৰিলে জনসাধাৰণে গ্ৰহণ কৰিব সেইটো এটা খুব প্ৰয়োজনীয় কথা কিন্তু তেখেতে আজি দুদিনৰ পৰা দেখিছোঁ ইমান টুলুঙা পৰ্যায়ৰ কথা মানে এৰি আছে ৰাইজলৈ এইটো বস্তু আমাৰ ভাল লগা নাই কাৰণ মই ধৰক আমি ৰাজনীতি কৰিবলৈ অহা নাই কিন্তু আমি ৰাজনীতিত জড়িত ইনডাইৰেক্টলি হওক ডাইৰেক্টলি হওক আমি জড়িত কাৰণ চব আমি ভোট দিম আমি ভোট দি এজন জনপ্ৰতিনিধিক আমাৰ অসম দেশৰ কাৰণে আমি পঠিয়াম মই জানো গতিকে আমি বিচাৰোঁ যে প্ৰত্যেকজন প্ৰতিনিধি শুদ্ধ হওক সঁচা হওক তেওঁ এই যে গৰু মাংস খাদ্য লৈ আহিছে এইটো এটা একদম অনৰ্থক কথা কিছুমান কৈ আছে মানুহে খাদ্য আপোনাৰ কি মুছলিম মানুহৰ ভোট নালাগে নেকি ঠিক আছে গৰু মাংসটো মুছলিমবিলাকে খায় মুছলিমসকলে খায় কিন্তু সেইটো খাদ্য তেতিয়াহ'লে মুছলিমসকলৰ ভোট নালাগে বুলি লিখিলে লিখি দিয়ক তেনেকুৱাতো কোনো ধৰণৰ সংবিধানত লিখা নাই যে গৰু মাংস খাই কাৰণে ভাৰতীয় সংবিধানতো কোনো লিখা নাই যে মুছলিম মানুহবিলাকৰ ভোট আমাক নালাগে ভোটটো চবৰে বিচাৰিছে তেখেতে কি কাৰণত এগৰাকী মাতৃক প্ৰাৰ্থীকো নহয় মাতৃক আক্ৰমণ কৰিছে যে গৰু মাংস খায় আনকি মাতৃকো নহয় পিতৃকো ধৰিছে তেওঁ গতিকে এইটো এটা অনৰ্থক কথা আমি ভাল পোৱা নাই এটা জনসাধাৰণ হিচাপে আৰু তেখেতৰ নিজৰ ভাৱমূৰ্তি নিজে ম্লান কৰিব গৈছে আৰু তাৰ পৰা মই ভাবোঁ কি কুংকি চৌধুৰী কিজনী কিছু পৰিমাণে এটা পজিটিভ হেৰিয়ে গৈছে মানুহখিনি কুংকি চৌধুৰীৰ ফালে ঢাল খাইছে মানে এইটো বস্তু তেখেতে কাৰণ আজিলৈকে মই দেখিছোঁ তেখেতে কোনো ধৰণৰ বিৰুদ্ধাত্মক কথা বাইট এতিয়ালৈকে দিয়া নাই গতিকে মই সেইটোৱে বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ সংযত হওক
তেখেতে ৰাইজক লৈ আগবাঢ়িছে। গতিকে ৰাইজে যিটো বস্তু ক'লে দুখ পায়, যিটো বস্তু ক'লে এটা ধৰ্মৰ এটা নিৰ্দিষ্ট ধৰ্মৰ লোকে আঘাত পায়, এইবিলাক কথা কৰিব নালাগে। ইতিমধ্যে তেখেতে মিয়া হিন্দু এইবিলাক লৈতো খেলিয়ে আছে, কিন্তু এতিয়া দেখা দেখিকে এইবিলাক কথা কৰিব নালাগে। চাওক, সেইদিনাখন মুখ্যমন্ত্ৰীয়ে যিটো এটা কথা ক'লে, মানে আমাৰ এই মানে 36 নম্বৰ ইয়াৰ কেন্দ্ৰীয় মানে মধ্য গুৱাহাটীৰ যিজন কেণ্ডিডেট পংকী চৌধুৰীৰ মাতৃৰ ওপৰত, সেইটো একচুৱেলি মানে খুব বেয়া কথা হৈছে। কাৰণ সকলোৰে অধিকাৰ এটা আছে যে ইলেকশ্যন খেলিব পাৰে বা প্ৰতিনিধি হৈ পেলাই বিধানসভালৈ যাব বিচাৰে। চবৰে এটা ইচ্ছা আছে যে সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে কাম কৰিব। তাতে খাদ্যৰ ওপৰত কেনেকৈ, এইটো কি ধৰণৰ কথা আহিল? ৰাজনীতি হিচাপে যাব লাগিব, ৰাজনীতি হিচাপে ফাইট কৰক, আমি সেইটো বিচাৰোঁ। কিন্তু খাদ্যৰ ওপৰত কোনে কি খাইছে, কি নাই খোৱা, সেইটোতো বৰ বেয়া কথা হৈছে। কাৰণ খাদ্যটো সকলোৰে অধিকাৰ আছে, কোনোবাই খাব পাৰে, কোনোবাই নাখাব পাৰে। কাৰোবাক আমি কাকো বাধা দিব নোৱাৰোঁ যে আপুনি এইটো নাখাব, আপুনি এইটো খাওক। সেইটোতো তেনে কোনো ধৰণৰ মানে যুক্তিগত কথা নহয়। সেইটো আমি খুবেই বেয়া পাইছোঁ। গতিকে তাৰমানে আমি ধিক্কাৰ দিছোঁ এইটো কথাৰ ওপৰত। আৰু ভৱিষ্যতে যাতে কোনো মুখ্যমন্ত্ৰী হওক বা আৰু কোনো জনপ্ৰতিনিধি মানে এনেধৰণৰ যাতে বক্তব্য নকৰে, দাঙি নধৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। এতিয়াতো আমি জানো যে মোৰতো চেণ্ট্ৰেল গুৱাহাটীৰ হয়, তো তাতে আমাৰ কুংকি চৌধুৰী উঠছে আৰু গুপ্তা ছাৰ উঠছে আৰু কিছুমান আৰু কেণ্ডিডেট আছে, মই গম নাপাওঁ। কিন্তু এতিয়া জেনজি হিচাপে মই বিচাৰোঁ যে আমাৰ যিহেতু আমাৰ ইউথ উঠিছে, ইউথ কেণ্ডিডেটে বেছি গম পাব। আৰু গুপ্তা ছাৰৰ এতিয়া ক'ব গ'লে কিছুমান এনেকুৱা ষ্টেটমেণ্ট দিয়ে যে যোনটো জাষ্টিফাই নকৰে তেওঁক। এতিয়া কুংকি চৌধুৰী যেনেকৈ আমাক বহুত বস্তু মানে কৈছে যে এনেকুৱা কৰিব, যে ইউথৰ পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। বিকজ এটা বস্তুৱে চলি থাকিলে মানুহে গম নাপায়। আৰু এতিয়া যোনটো আমাৰ ৰাজনীতি চলি আছে, তেতিয়া আমাৰ চিটিৰ যেনেকৈ ডেভেলপমেণ্ট, এজ এ ষ্টুডেণ্ট বহুত কষ্ট পাওঁ আমি ক'ৰবাৰ পৰা ট্ৰেভেল কৰোঁতেও। সেইটো দেখিবলৈ পাইছোঁ বাৰু। সেইটোত মই ক'ব বিচাৰোঁ যে নিৰ্বাচনৰ জেগাত আছে আৰু মানুহৰ পাৰ্চনেল লাইফ তেওঁৰ জেগাত আছে। সেইটো বস্তু নিৰ্বাচনৰ আৰু পলিটিক্সৰ এইটো ইনক্লুড কৰিব নালাগে। চ' যিহেতু যদি তেওঁক প্ৰশ্ন কৰিবই আছে, তেওঁ এইটোৰ ওপৰতো কৰিব পাৰে যে তেওঁ কি পৰিৱৰ্তন আনিব পাৰে, তেওঁ গুপ্তাতছে কিয় ভাল, তেওঁক সেয়া কি মানে গুপ্তা তেওঁতছে কিয় ভাল, মানে কুংকিতছে কিয় হ'ব পাৰে বাৰু। কিয় হয়, কাৰণ বিকজ তেওঁ ভাবিছে চাগে যে নতুন ইউথৰ এতিয়া মানে লাহে লাহে গম পোৱা হৈছে যে কোন মানে ডিজাৰ্ভিং কেণ্ডিডেট হয়। চ' সেইটো কাৰণে তেওঁ সঁচাকৈ ভয় খাব। পৰিৱৰ্তন বুলি ক'লে যদি সোধে কেনেকুৱা প্ৰাৰ্থী লাগে, তো আমি এনেকুৱা এগৰাকী জনপ্ৰতিনিধি বিচাৰোঁ যিগৰাকীয়ে বিশেষকৈ গুৰুত্ব প্ৰদান কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ ক্ষেত্ৰত। আমি দেখি আহিছোঁ আমাৰ এই চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ হকে কাম কৰিছে, কিন্তু আৰু অধিক কৰিব পাৰিলেহেঁতেন। আৰু আঁচনিসমূহ দি ভালো কৰিছে, আৰু কিছু ক্ষেত্ৰত যি কৰ্মবিমুখতা, সেই কৰ্মবিমুখতাৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সেয়েহে যদি সোধে এটা অৰ্থত যে কেনেকুৱা প্ৰাৰ্থী বিচাৰোঁ, সেয়ে হ'ব এগৰাকী ছাত্ৰ হিচাপে যাতে ছাত্ৰসকলৰ ক্ষেত্ৰত তেওঁলোকে ভালকৈ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে, তেনেকুৱাই এগৰাকী প্ৰতিনিধি বিচাৰোঁ। সেই ধৰণৰ কথাবোৰ আচলতে এনেকুৱা এটা প্ৰেক্ষাপটত সেইবোৰ কথা নোলোৱাটো মই শ্ৰেয় বুলি ভাবোঁ। কাৰণ সেইটো তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত কথা বুলি ভাবোঁ। আৰু কোনো ৰাজনীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰ্ম বা জাতিলৈ অনাটো এটা মানে সেইটো হ'ব নালাগে কেতিয়াও। কাৰণ আমি প্ৰাৰ্থীজনৰ যি দক্ষতা, প্ৰাৰ্থীজনৰ যি অৰ্হতা, প্ৰাৰ্থীজনে সমাজৰ কাৰণে কাম কৰিব পাৰিবনে নাই, সেই ক্ষেত্ৰত আৰু পোনপটীয়াকৈ আমি সেইটোৱে চাব লাগে। আৰু প্ৰাৰ্থী আমি বিশেষকৈ চাব লাগে কোনজন প্ৰাৰ্থী আমাৰ অসম হয় হয় মই যিহেতু মধ্য গুৱাহাটী সমষ্টিৰ নহয়, তথাপিও মই ক'ব বিচাৰোঁ যে কুংকি চৌধুৰী হয় এগৰাকী প্ৰতিনিধি হিচাপে মই ক'ব বিচাৰোঁ যে তেওঁ এগৰাকী ভাল প্ৰতিনিধি হ'ব। কাৰণ তেওঁ এগৰাকী শিক্ষা থকা, অৰ্হতা থকা এগৰাকী ছোৱালী হয়। তো সেই ক্ষেত্ৰত মই ভাবোঁ আমি অনা অসমীয়াক বাদ দি আমাৰ অসমীয়া মানুহবোৰকে ভোট দিয়াটো উচিত। কাৰণ তেওঁলোকে আমাৰ অসমৰ যিবোৰ সমস্যা সেয়া বেছিকৈ বুজি পাব। চাওঁ মানে এতিয়া নিজৰ পাৰ্চনেল লাইফৰ ওপৰত আই ডোণ্ট থিংক আমি বেছি হস্তক্ষেপ কৰিব লাগে। তেওঁলোকে এতিয়া তেওঁলোকৰ ব্যক্তিত্ব বা তেওঁলোকে নিজক কেনেকৈ, তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটিটো কেনেকুৱা হয়, সেইটো আল্টিমেটলি বহুত মেটাৰ কৰিব। কাৰণ আমি যেতিয়া জনসাধাৰণৰ কাৰণে কাম কৰিব, এইটো মেটাৰ নকৰে যে আপোনাৰ পাৰ্চনেল লাইফত কি চলি আছে, কি চলা নাই, সেইবিলাক একচুৱেলি ইমান মেটাৰ নকৰে। প্ৰাৰ্থী একচুৱেলি আমি এইটোৱে বিচাৰোঁ যাতে আমাৰ যিটো জেনেৰেল পাব্লিক আছে, চবৰ সমস্যাবোৰ তেওঁলোকে বুজে, সেই হিচাপত তেওঁলোকে যাতে কামবোৰ মানে ভালকৈ কৰিব চেষ্টা কৰে। এনেকুৱা নহয় যে মানে পাৰ্টিকুলাৰ ছেকশ্যনছ অফ দ্য ছ'চাইটিৰ কাৰণে হেল্প কৰিছে, চবৰ কাৰণে সমানে যাতে গুৰুত্ব দিয়ক, সেইটোৱে বিচাৰোঁ। কি খায় কি নাখায় এইটো একদম মানে চেন্সলেছ কথা আৰু ক'ব গ'লে। অভিয়াছলি প্ৰাৰ্থীজনৰ কিমান মেৰিট আছে, মানে তেওঁ এজ এ মানে কেণ্ডিডেট আমাৰ কাৰণে কৰিব পাৰে নে নোৱাৰে, তেওঁৰ অভাৰঅল বিহেভিয়াৰ, তেওঁ কি কাম কৰিছে আগত। পৰিৱৰ্তন মানে কি, ডেভেলপমেণ্ট এটা বেলেগ বস্তু আৰু আপোনাৰ জেনেৰেল পাব্লিকৰ যিখিনি দৰকাৰ সেইখিনি পূৰণ কৰাটো এটা বেলেগ বস্তু। এতিয়া আমি যি দেখিছোঁ আমাৰ ডেভেলপমেণ্ট ইমান এটা হোৱা নাই,
জেনেৰেল পাব্লিকৰ যি আপোনাৰ মানে যি মানে দৰকাৰ আছিলে সেই দৰকাৰবোৰ অত্যত চাগে পূৰণ হৈ আছে বা গাঁৱলীয়া অঞ্চলবোৰত হয়তো পূৰণ নহ'বও পাৰে বা নগৰত পূৰণ হ'বও পাৰে সেইটো ডিপেণ্ড কৰে আৰু কাৰ কেনেকুৱা ধৰণৰ কি লাগে আৰু সেইটো এতিয়া এজ এ জেনজি ভোটাৰ্ছ মই এইটোৱে বিচাৰিম যে ষ্টুডেণ্ট ডেভেলপমেণ্ট লাগে আৰু নট অনলি লাইক আপোনাৰ এডুকেশ্যন আপোনাৰ স্পৰ্টছৰ ফালে লাগে যিহেতু মই নিজে মই ফুটবল প্লেয়াৰ হয় তো ফুটবলৰ ক্ষেত্ৰত আপুনি নিজে দেখা পাইছে যে আমাৰ ইণ্ডিয়াত ৰাডাৰ দেন ফুটবল ক্ৰিকেটৰ ক্ৰেজটো বেছি তো আমি এইটোৱে খোজোঁ যে আমাৰ যোনবিলাক গাঁও অঞ্চল আছে তাতে বহুত গ্ৰাছৰুট লেভেলত বহুত টেলেণ্টছ আছে সোমাই চ' এতিয়া ভাবোঁ যে আমাৰ নেক্সট যোন হ'ব যোনে নহওক মই এইটোৱে এইটো যে গ্ৰাছৰুট লেভেলত চব আপোনাৰ স্পৰ্টছ আপোনাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰ যেন ভাল কৰে আমি যেনেকৈ এতিয়া দেখা পালোঁ আমাৰ বৰ্তমান যোনটো ৰুলিং পাৰ্টি আমাৰ নেহৰু ষ্টেডিয়ামটো আপোনাৰ ভাঙি দিলে এতিয়া নতুনকৈ বনাই আছে সেনেকুৱা যেন আৰু বেলেগ আমাৰ গাঁও অঞ্চলতো কৰে আৰু এজ এ এতিয়া ৰাস্তা আপোনাৰ নট অনলি আপোনাৰ আমাৰ Tier 2 চিটিজ এনেকুৱা নহয় আপোনাৰ যোনবিলাক গাঁও অঞ্চল হয় আপোনাৰ লৱাৰৰ ফালে ইফালেও যেন ৰাস্তা ভাল কৰে ৰিলিজিয়নৰ মাজত যেন এইটো ডিফাৰেঞ্চিয়েটটো এইটো নপৰে আৰু এইটো ৰাজনীতি বেলেগ বস্তু ৰিলিজিয়ন পলিটিক্স এইটো কেতিয়াও কৰিব নালাগে মই এইটোৱে বিচাৰোঁ যেন অভাৰঅল যেন চবেই একেলগে মিলিজুলি আমি একেলগে যেন গ্ৰ' কৰোঁ আমি যেন এটা অসমখন যেন বাকী ষ্টেটছতকৈ আমি যেন গ্ৰ' কৰিব পাৰোঁ আগবাঢ়ি যাব সেইটোৱে মই ক'ম কুংকি চৌধুৰীৰ কথা ক'বলৈ গ'লে তেওঁ যেন নতুন পাৰ্টি হয় তেওঁ মানে ক'বলৈ গ'লে ছাত্ৰ গুৱাহাটী সমষ্টিৰ পৰা যিটো খেলি আছে এতিয়া আকৌ লগতে মানে কথাটো হৈছে যে তেওঁ এটা বিৰোধী আছে আপোনাৰ বিজয় গুপ্তা মানে ক'বলৈ গ'লে বহুতে তেনেকৈ মানে পাৰ্টিটো চাই আছে খালি কুংকি চৌধুৰীক মানে মই বিচাৰোঁ যে তেওঁক মানে এটা চান্স দিব লাগে যিহেতু কাৰণ তেওঁ মানে নতুন প্ৰজন্মৰ নতুন পাৰ্টি হয় তেনেকৈ মানে কাৰণ মানে আমাৰ যোনটো সমস্যা আছে ন সেইবোৰ কিন্তু আমি জানো মানে যেনেকৈ ষ্টুডেণ্টৰ তেনেকৈ হয় ষ্টুডেণ্টৰ সমস্যাবোৰ আমি জানো তেনেকৈ এতিয়া তেওঁ ষ্টুডেণ্টে আছিলে আমাৰ জেনেৰেশ্যনৰ হয় তেওঁ সেইকাৰণে মই বিশ্বাস কৰোঁ যে তেওঁ চান্সটো দিব লাগে কিন্তু লগতে আপোনাৰ চাব মানে বস্তুটো চাব যে বেলেগ পাৰ্টিৰ পৰা আপুনি তেনেকৈ মানে দলীয় যোনটো মানে আপোনাৰ থাকে ন এটা আইডিঅ'লজি হয়তো আইডিঅ'লজিও কিন্তু ডিপেণ্ড কৰিব আপোনাৰ বস্তুটো মানে লাগিলে এতিয়া আপোনাৰ বিজয় গুপ্তা আপুনি বিজেপিকে পৰা খেলিব তেনেকৈ মানে বিজেপি মানে কি হৈছে যে আপোনাৰ মানে বেছিকৈ বিজেপি কুংকি লৈ এতিয়া কথাটো ক'বলৈ গ'লে কাৰণ আপোনাৰ মানে এইটো ডিফাৰেঞ্চ আছে আপোনাৰ কাৰণ চোৱা কিছুমানে কয় যে আপোনাৰ পাৰ্টীৰ মতে কথা আছে ন কিছুমানে আপোনাক এতিয়া বিজেপিক ভাল পায় কিছুমানে আকৌ এইফালে মানে তেওঁক পাৰ্টীতে তেওঁ গুৰুত্ব দিয়ে মানে সেইবোৰে আৰু ক'বলৈ গ'লে বাকী সেইটোৱে ক'লোঁ মই মই সেইটো হয় সেইটোতো হয় মানে ক'বলৈ গ'লে কি ন যে পাৰ্টী মানে তেওঁতো আপোনাৰ মাতৃ হয় মাতৃক মানে নাচাই পেলাই এই পাৰ্টীক চাবলৈ মই বেছি গুৰুত্ব দিম মানে কাৰণ তেওঁ আৰু মাকৰ মানে অলপমানতো হ'ল পাৰ্থক্য থাকিব তেনেকৈ যিহেতু মানে লাগিলে সেয়া আপোনাৰ মানে খোৱা বোৱাতে হওক বা তেনেকৈ যিকোনো বস্তুতে হয় মানে সেইটোতে ক'ম মই কিন্তু এইটো বেয়া লাগিছে মাকৰ যি কৈছে সেইটো ক'ব লগা নাছিল কিয় কৈছে নাজানো কিন্তু এটা প্ৰাৰ্থী হিচাপে মই ভাবোঁ যে বিজয় গুপ্তাক জিকিব লাগে আৰু তেওঁ এক্সপিৰিয়েঞ্চ মানুহ হয় বা তেওঁ জানে কেনেকৈ কি কৰিব লাগে সেইটোৱে